হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আছিলে তোমালোকৰ জেনেৰেল ছায়েন্স। কেনেকুৱা হ'ল তোমালোকৰ পেপাৰ ক'বলৈ নাপাহৰিবা। মই লৈ আহিছোঁ তোমালোকলৈ একদম লেটেষ্ট আনচাৰ কি, ক'ত কিমান নম্বৰ পাবা, অৰ্থাৎ MCQত কিমানটা শুদ্ধ হ'ল। তোমালোকে প্ৰতিটো কুৱেশ্যন তোমালোকে চাই লোৱা। 1ৰ পৰা 45লৈকে লৈ আহিছোঁ শুদ্ধ উত্তৰ। গতিকে কিবা যদি ডাউট থাকে কমেণ্ট কৰিবা, নহ'লে মোৰ নাম্বাৰত হোৱাটছআপ কৰিবা। প্ৰথমৰ পৰা শেষলৈকে দেখাই দিছোঁ, দেৰি নকৰিবা, এতিয়াই চাই লোৱা কিমান নম্বৰ পাবা চাই লোৱা। আৰু কেনেকুৱা হৈছে ক'বলৈ নাপাহৰিবা। প্ৰথমতে লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 1। ইয়াতে মই ৰঙা চিয়াহীয়ে লিখি থৈছোঁ যিকেইটা শুদ্ধ উত্তৰ, সেইকেইটাই শুদ্ধ উত্তৰ দেই। কুৱেশ্যন নম্বৰ 1ৰ এটো শুদ্ধ উত্তৰ, 2 নম্বৰটোৰ ডি শুদ্ধ উত্তৰ, 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব বি, আৰু 4 নম্বৰ শুদ্ধ উত্তৰ হ'ব বি, 5 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ, 6 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চি, 7 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব ডি, 8 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ, 9 নম্বৰটো শুদ্ধ উত্তৰ হ'ব বি, 10 নম্বৰটো শুদ্ধ উত্তৰ হ'ব ডি, 11 নম্বৰটো শুদ্ধ উত্তৰ হ'ব ডি, 12 নম্বৰটো শুদ্ধ উত্তৰ হ'ব চি, আৰু পিছত 13 নম্বৰটো শুদ্ধ উত্তৰ হ'ব বি, 14 নম্বৰৰ শুদ্ধ উত্তৰ বি, 15ৰ শুদ্ধ উত্তৰ ডি, 16 শুদ্ধ উত্তৰ হ'ব চি, 17 নম্বৰটো শুদ্ধ উত্তৰ হ'ব একজেক্ট আনচাৰ হ'ব এ, 18 নম্বৰটো হ'ব তোমাৰ চি, 19 বি, 20 নম্বৰটো শুদ্ধ উত্তৰ হ'ব এ, আৰু 21টো ইয়াত সূৰ্যটো দি থোৱা আছে, এইটো হ'ব তোমাৰ পঢ়ুৱানুবেগী। পোহৰৰ ফালে যেতিয়া সূৰ্যৰ অংশটো আগবাঢ়ি যায় পঢ়ুৱানুবেগী। মই ইয়াত এক্সপ্লেনেশ্যন দি নাথাকোঁ, কাৰণ মই আছোঁ এতিয়া স্কুলত পৰীক্ষা ডিউটিত আছোঁ। মই অকণমান ওলাই আহি মই তোমালোকৰ কাৰণে এটা ভিডিঅ' দি দিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা। এইখিনিতে কোনোবা যদি লাইক কৰা নাই লাইক কৰি দিয়া, লগৰ মাজত শ্বেয়াৰ কৰি দিয়া। আৰু 22টো শুদ্ধ উত্তৰ হ'ব চি, 23 শুদ্ধ উত্তৰ হ'ব ডি, 24ৰ শুদ্ধ উত্তৰ হ'ব চি, 25ৰ শুদ্ধ উত্তৰ হ'ব চি, 26ৰ শুদ্ধ উত্তৰ একজেক্ট লেটেষ্ট আনচাৰ হ'ব বি, 27ৰ শুদ্ধ উত্তৰ হ'ব বি, আৰু 28ৰ শুদ্ধ উত্তৰ হ'ব বি, 29ৰ শুদ্ধ উত্তৰ হ'ব চি, 30 একদম একজেক্ট আনচাৰ হ'ব চি, 31ৰ শুদ্ধ উত্তৰ হ'ব ডি, আৰু 32 শুদ্ধ উত্তৰ হ'ব বি, 33 শুদ্ধ উত্তৰ হ'ব ডি, 34ৰ শুদ্ধ উত্তৰ হ'ব বি, 35ৰ শুদ্ধ উত্তৰ হ'ব চি, 36ৰ শুদ্ধ উত্তৰ হ'ব বি, 37 বি, 38ৰ শুদ্ধ উত্তৰ হ'ব বি, 39ৰ শুদ্ধ উত্তৰ হ'ব এ, 40 শুদ্ধ উত্তৰ হ'ব বি, 41ৰ শুদ্ধ উত্তৰ হ'ব এ, আৰু 42 বি, 43 বি, 44ৰ ডি, তোমাৰ 45ৰ শুদ্ধ উত্তৰ হ'ব এ, একেবাৰে শেষৰ শুদ্ধ উত্তৰ 45 নম্বৰটো শুদ্ধ উত্তৰ হ'ব এ। এয়াই আছিলে আজি 45টা কুৱেশ্যনৰ লেটেষ্ট আনচাৰ কি। গতিকে কাৰ কিমানটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। ভৱিষ্যতে এনেকুৱা ভিডিঅ' লৈ আহিবৰ কাৰণে তোমালোকে মোক ছাপোৰ্ট কৰি যোৱা, লাইক কৰা, কমেণ্ট কৰা, ছাবস্ক্ৰাইব কৰা, লগৰ মাজত শ্বেয়াৰ কৰি দিয়া। আজিলৈ আহিছোঁ, ধন্যবাদ, থেংক ইউ।